Good morning, all of you. BSc Mathematics Zero Syllabus YouTube channel to পুনৰবাৰ স্বাগতম জনাইছো মই দিব্যদ্ৰী হৈকে সো আজি এই ভিডিওটোত তোমালোকৰ লগত BSc 5th semester linear algebra পেপাৰখনৰ লগত ৰিলেটেড এটা থিওৰাম প্ৰুভ কৰিম আৰু লগতে নাল স্পেস কলম স্পেসৰ লগত ৰিলেটেড কিছুমান আমি প্ৰবলেম সলভ কৰিম ঠিক আছে সো লেটস ষ্টাৰ্ট আৱাৰ টুডেজ ভিডিও উইথ এ থিওৰাম এটা থিওৰামৰ দ্বাৰা আমি আজিৰ ভিডিওটো ষ্টাৰ্ট কৰোঁ আৰু থিওৰামটো হৈছে মন কৰিবা সো এটা ইম্পৰ্টেন্ট থিওৰাম The theorem is let S be a basis really dia ase tat element kita ki dia ase b1 b2 b3 dot bn so S is a basis containing the elements b1 b2 b3 dot bn ki dia ase be a basis for an n-dimensional vector space V over a field F then every set with more than then every set with more than n vectors every set of V capital V more than n vectors কি হয় linearly dependent বুলি পেলাই আমাক দিয়া আছে right linearly amar dependent বুলি বলে দিয়া আছে ঠিক আছে তো look at the theorem first theorem to কি দিয়া আছে let S be a set আৰু এই set to কি হয় basis বুলি দিয়া আছে কাৰ basis for a n dimensional vector space V এই n dimensional vector space V এটা basis বুলি পেলাই দিয়া আছে আৰু কি কোৱা আছে over a field F বুলি দিয়া আছে ফিল্ডৰ ওপৰত এটো set to কি হয় বুলি দিয়া আছে এটা basis বুলি দিয়া আছে আৰু কাৰ বেসিস হয় ই S2 এটা ভেক্টৰ স্পেস n ডাইমেনশনাল ভেক্টৰ স্পেস V কি হয় এটা বেসিস হয় বুলি দিয়া আছে দেন আমাক কি শো কৰিব দিছে দেন এভৰি সেট অফ V more than n vectors that means আমি যদি যিকোনো এটা সেট লওঁ that means every set যদি আমি V পৰা লওঁ more than n elements that means এই সেটটোত কিমান আছে n টা এলিমেন্ট আছে সো ইয়াতকে বেছি সংখ্যক এলিমেন্ট থাকে যদি আমি যিকোনো সেট লওঁ V পৰা প্ৰত্যেকটো সেট যদি V পৰা লওঁ which contains more than n elements তেনেহলে সেই সেটটো কি হ'ব বুলি দেখাব দিছে linearly dependent বুলি দেখাব দিছে সো আমি কি কৰিম এই প্ৰুফটো কৰাৰ কাৰণে আমি এটা সেট কনসিডাৰ কৰিম এই সেট কনসিডাৰ কৰিম কি এটা সেট আমি বেলেগ এটা অন্য এটা সেট যিকোনো এটা সেট কনসিডাৰ কৰিম from the vector space V which contains more than n elements যেটো সেটে কিমান সংখ্যক এলিমেন্ট থাকিব সেই সেটটোত যে n ত কে বেছি থাকিব more than n elements ইয়াত এই সেটটোত s সেটটো যিমান সংখ্যক এলিমেন্ট আছে তাতকে বেছি এলিমেন্ট থাকিব দেন আমি শো কৰিম this set will be কি হয় linearly dependent আৰু linearly dependent আমি কেনেকৈ শো কৰিম with the help of the definition of linearly dependent ঠিক আছে সো ইমানখিনি আমি কৰিব লগা আছে আৰু লগতে সেইখিনি দেখাবলৈ কাৰণে এই স্টেটমেন্টৰ পৰাই আমি কিছুমান কনসেপ্ট উঠাম এই কনসেপ্টবোৰ আমি এপ্লাই কৰি আমি শো কৰিম the set which contains more than n elements is linearly dependent then etu ami show korile then our proof will be done so look at the proof now proof let us eta set consider korisu let B be a set containing the elements v1 v2 v3 dot vn এতিয়া সোয়া ইয়াত এটা কনসিডারেশন লম b set of this b a set of r vectors in V r vectors in the vector space V such that ইয়াতে সোয়া r greater than আমি n লব লাগিব কিয় কাৰণে লব লাগিব কাৰণ আমি স্টেটমেন্টত কি প্ৰুফ কৰিব লাগে যে যিকোনো ভেক্টৰ যদি আমি যিকোনো সেট যদি লওঁ কোৰ পৰা আমি যিকোনো সেট যদি আমি লওঁ এই v আমি
এই ভি ভেক্টৰ স্পেচটোৰ পৰা আমি যিকোনো সেট যদি আমি লওঁ তেনেহলে কিমান সেটটোত কিমান সংখ্যক এলিমেন্ট থাকিব লাগিব more than n এলিমেন্টস থাকিব লাগিব that means আমি s এটা যেটো বেসিস দিয়া আছে তাত কিমান সংখ্যক এলিমেন্ট আছে n আছে এতিয়া কোৱা আছে যে আমি যিকোনো এটা সেট লওঁ যদি ভেক্টৰ স্পেচ v পৰা যিকোনো এটা সেট আমি যদি লওঁ সে v which contains more than n elements বুলি দিয়া আছে গতিকে আমি এই সেটটোত more than n elements থাকা মানে আমি সেটটো আমি এনেকৈ লিখি ললো v1 v2 v3 vr এতিয়া আমি ইয়াত এটা নোটেশনে দি বলে আমি কি কৰিব লাগিব দেখুৱাব লাগিব যে ইয়াত কি more than n element আছে বুলি বলে আমি ডাইৰেক্টলি আপা ধৰিব নোৱাৰিম ন সো হেতু কাৰণে আমি লিখি দিব লাগিব যে such that r greater than n that means it implies what this set b contains more than কিমান n elements that means more than n vectors আছে বুলি বলে এটো ইমপ্লাই কৰিব we shall show that আমি কি কৰিম we shall show that what we shall show that আমি কি show কৰিম we shall show that b the set b is linearly কি হয় linearly dependent আমি independent show কৰিম ঠিক আছে তো linearly dependent যদি show কৰিবলৈ হয় কি show কৰিব লাগিব exactly তো ডেফিনেশন তো এতিয়া আমি এপ্লাই কৰিম linearly dependent show কৰিবৰ কাৰণে ইয়াৰ ডেফিনেশন টো ইউজ কৰিম সো in order to show what that the set b is linearly ld বুলি লিখিছো linearly dependent we must find scalars we must find আমি কিছুমান স্কেলাৰ বিচাৰিব লাগিব we must find আমি পাব লাগিব we must find scalars c1, c2, c3 ... cr not all 0 that means what not all 0 means what that means আমি at least one vector ইয়াৰ পৰা পাব লাগিব g2 not equal to at least one vector নহয় at least one scalar পাব লাগিব g2 not equal to 0 হয় that means হেতুৱে মিনিং হয় that implies what আৰু g2 কি ইমপ্লাই কৰে যে not all 0 that means এই স্কেলাৰ কিটা গুটি কিটা 0 নহয় at least কোনবাটা আমি এনেকুৱা স্কেলাৰ পাব লাগিব g2 স্কেলাৰ নন 0 হয় ঠিক আছে such that কি লিখিম c1 v1 c2 v2 ... cr vr linear combination equal to 0 আৰু এটোৱে ডেফিনেশন আসলে কি linearly dependence or definition আসলে সো আমি এনেকুৱা কিছুমান স্কেলাৰ আমি পাব লাগিব তো কেনেকুৱা টাইপৰ c1 c2 c3 ... cr such that not all of them are equal to 0 that means at least there exists at least one scalar which is not equal to 0 such that c1 v1 plus c2 v2 ... plus cr vr will be equal to কি হ'ব লাগিব 0 হ'ব লাগিব that means এটো হল linear dependence of definition এতিয়া আমি তেনেকুৱা স্কেলাৰ আমি দেখুৱাম গৈ কি যে at least one scalar will exist which not equal to 0 এটো আমি show কৰি দিলে then we are done that means what আমি হেতুৰ পৰা আমি কি show কৰি দিব পাৰিম যেটো সেট আমি লৈছো b which contains more than n elements it is linearly dependent ঠিক আছে so step by step মই যেনেকৈ লিখিছো ধুনিয়াকৈ লিখি যাবা তো ইজিলি প্ৰুভ কৰিব পাৰিবা এতিয়া সোয়া আমাক যেটো গিভেন সেট দিয়া আছে গিভেন সেট s যেটো দিয়া আছে গিভেন সেট s কি দিয়া আছে b1, b2, ... bn এই যেটো সেট দিয়া আছে কি আছে is a basis বুলি দিয়া আছে so basis means what যে এই সেটটো বেসিসৰ আমি যেটো ডেফিনিশন পাইছো সেই ডেফিনিশনৰ পৰা আমি কি পাও তো what we understand from the definition of basis means what s is linearly independent li means linearly independent আৰু কি হ'ব লাগিব the vectors of s spans কি হ'ব লাগিব the vectors of s should generate the vector space v that means v equal to কি হ'ব লাগিব span of আমি হেতুৰ মিনিংটো হৈছে v is equal to span of b1 b2 ...
bn. That means any vector say x belongs to v can be expressed as linear combination of b1 b2 bn. এতিয়া চোৱা আমি কি ক'ব পাৰো যে যেহেতু s এটা বেসিস বুলি আমাক দিয়া আছে গতিকে s সেটটো আমি লিনিয়াৰলি ইন্ডিপেন্ডেন্ট এটা কনক্লুজন আমি পাইছো তাৰ পৰা আৰু লগতে s যেহেতু বেসিস হয় গতিকে প্ৰত্যেকটো ভেক্টৰ যদি আমি v পৰা লওঁ সেই v ভেক্টৰটো প্ৰত্যেকটো ভেক্টৰ যদি আমি ক্যাপিটেল v পৰা লওঁ তেনে হলে এই প্ৰত্যেকটো ভেক্টৰকে আমি কি কৰিব পাৰিম as a linear combination of these vectors b1 b2 bn আমি লিখিব পাৰিম so this is we get from the definition of basis so basis আমি definition পৰা এখিনি কথা বুজিব পাৰো that means s যেহেতু আমাক এটা basis বুলি দিয়া আছে আমি কি conclusion ইয়াৰ পৰা draw কৰিব পাৰো যে s set to linearly independent আৰু v equal to কি হ'ব span of b1 b2 bn that means আমি যিকোনো ভেক্টৰে যদি আমি v পৰা নলওঁ কিয় যিকোনো ভেক্টৰে আমি যিকোনো ভেক্টৰ মিন্স এলিমেন্ট যিকোনো এলিমেন্টে আমি v পৰা নলওঁ কিয় কি প্ৰত্যেকটো এলিমেন্টকে আমি as a linear combination of these vectors b1 b2 bn লিখিব পাৰিম so গটিকে আমি কি ক'ব পাৰো আমি যেটো সেট এতিয়া অলৰেডি কনসিডাৰ কৰিছো b সেটটো আমি এলিমেন্ট কি লৈছিলো v1 v2 v3 dot 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 vr লৈছিলো that means the set b contains more than n elements এতিয়া চোৱা এতিয়া তোমালোকে কি ক'ব পাৰিবা যে যেহেতু s কি হয় এটা বেসিস হয় আৰু বেসিস হোৱা লগে v spans b1 b2 bn আৰু যেহেতু মিনিং টু কি হয় v equal to span of b1 b2 that means what প্ৰত্যেকটো ভেক্টৰ প্ৰত্যেকটো ভেক্টৰ that means প্ৰত্যেকটো এলিমেন্ট v পৰা যদি লওঁ আমি as a linear combination of b1 b2 bn এক্সপ্ৰেছ কৰিব পাৰিম এতিয়া আমি যেটো নেক্সট যেটো সেট কনসিডাৰ কৰিছো that means b সেটটো কনসিডাৰ কৰিছো b সেটটো কি কনসিডাৰ কৰিছো v1 v2 dot 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 আমি vr কনসিডাৰ কৰিছো again এই সেটটো কি হয় আমি এই সেটটো কি কাৰ কি বুলি কনসিডাৰ কৰিছো is a set of r vectors in this this is a this set is a set of r vectors in কি বুলি ধৰিছিলো v বুলি কনসিডাৰ কৰিছো আমি আকৌ v তে লৈছো এই সেটটো ক্যাপিটেল v তে লৈছো ভেক্টৰ স্পেসত v তে লৈছো গটিকে চোৱা s টো যেহেতু বেসিস আছিল ঠিক আছে আৰু বেসিস যেহেতু আছিল that means বেসিস হোৱা মানে কি v equal to span of those vectors which lie in s that means আমি কি পাইছিলো capital v equal to কি পাইছো span of b1 b2 dot dot bn পাইছিলো that means every vector of v can be expressed as linear combination of b1 b2 bn এটা সব b কি হয় এটা সেট হয় v ৰে হয় গটিকে যেহেতু আমি v equal to span of b1 b2 bn পাইছিলো হেতু কাৰ পৰা পাইছিলো যেহেতু s এটা বেসিস হয় গটিকে আমি v equal to span of এটো লিখিব পাৰিছিলো that means প্ৰত্যেকটো ভেক্টৰে যেহেতু span of আমি b1 b2 bn হিচাপে লিখিব পাৰিছিলো কেনেকে with the consideration s as basis s to basis হিচাপে কনসিডাৰ কৰাৰ পিছত আমি এটো কনক্লুজন পাইছিলো গটিকে যেহেতু প্ৰত্যেকটো ভেক্টৰে as a linear combination of these vectors b1 b2 dot dot bn হিচাপে আমি লিখিব পাৰো যেহেতু s এটা বেসিস হয় গটিকে আকৌ b যেহেতু সেটটো লৈছো হেতু আমি কোৰ পৰা লৈছো ভেক্টৰ স্পেস v পৰাই লৈছো গটিকে আমি এই v1 v2 vr এই সব কিটা এলিমেন্টকে কি বুলি লিখিব পাৰিম as a linear combination of এই v1 v2 bn হিচাপে লিখিব পাৰিম কিহৰ কাৰণে যেহেতু b সেটটো কোড লাই কৰে ক্যাপিটেল v লাই কৰে আৰু এই v1 v2 ক্যাপিটেল v লাই কৰা মিন্স কি এই v1 v2 vr বিলাকো ক্যাপিটেল v তে থাকিব আৰু ক্যাপিটেল v তে যেহেতু থাকিব আগতে আমি s আমি যেতিয়া বেসিস হিচাপে কনসিডাৰ কৰিছো তাৰ পৰা কি পাইছিলো v equal to span of b1 b2 bn that means প্ৰত্যেকটো ভেক্টৰ আমি v পৰা as a linear combination of b1 b2 bn লিখিব পাৰো সো প্ৰত্যেকটো ভেক্টৰে লিখিব পাৰো যেহেতু v1 v2 vr কিটাও লিখিব পাৰিম as a linear combination of কি হয় as a linear combination of these vectors b1 b2 dot dot bn যেহেতু v1 v2 vr কিটাও v তে লাই কৰে ঠিক আছে সো সেই আমি কনসিডাৰেশন খিনি লৈ পেলাই সেইখিনি কথা জৰিয়তে আমি এতিয়া লিখিম কি চোৱা সো লিখিবা নেক্সট লাইনত সো each
আমি b ভেক্টৰটোত কি পাইছিলো so v1 v2 dot dot vi so each vi can be uniquely can be expressed uniquely as linear combination of as uniquely expressed as linear combination of b1 comma b2 dot dot comma bn ঠিক আছে দাস আমি লিখিম কেনেকে প্ৰত্যেকটো ভেক্টৰকে এটা লিনিয়াৰ কম্বিনেশ্যন হিচাপে b1 b2 bn হিচাপে লিখিম সো কেনেকে লিখিম সোৱা দাস আমি কি লিখিম v1 লিখিম সো v1 লিখিম কেনেকে লিখিম সো a11 b1 plus a12 dot 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 a12 কি লিখিম b2 লিখিম plus dot 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 a1n bn হিচাপে লিখিম ঠিক আছে সো v2 কি লিখিম কো লিনিয়াৰ কম্বিনেশ্যন অফ b1 b2 bn হিচাপে লিখিম যেহেতু প্ৰত্যেকটো ভেক্টৰকে লিনিয়াৰ কম্বিনেশ্যন অফ b1 b2 bn হিচাপে লিখিব পাৰি যেহেতু s is a basis গতিকে আমি এই b সেটত থকা v1 v2 vn vi vr কিটাও আমি কি লিখিব পাৰিম এজ এ লিনিয়াৰ কম্বিনেশ্যন অফ b1 b2 bn হিচাপে লিখিব পাৰিম since v1 v2 vr is in capital V so v2 কি কেনেকে লিখিম a21 b1 plus a22 b2 plus dot dot a2n bn so এটা তোমালোকৰ মনত প্ৰশ্ন এটা উঠিব পাৰে যে এইবোৰ a11 a22 a1n a21 বিলাক কিয় কাৰণে লিখিছে স্কেলাৰ বিলাক কিয় এনেকে চুজ কৰিছে so স্কেলাৰ বিলাক এনেকে চুজ কৰাৰ ৰিজনটো কি হয় what is the reason behind it সোৱা মই যেহেতু স্কেলাৰ বিলাক আমি ইউনিকলি এক্সপ্ৰেছ কৰিব লাগিব সোৱা কথাটো লিখা গৈছে কি যে vi can be expressed uniquely বুলি বলা লিখা হৈছে গতিকে আমি স্কেলাৰ বিলাক আমি ডিফাৰেন্ট স্কেলাৰ চুজ কৰিব লাগিব যদি ইয়াত a1 a2 a3 এনেকে লওঁ একেই থাকি যাব গতিকে ডিফাৰেন্ট স্কেলাৰ চুজ কৰাৰ কাৰণে আমি এনেকে লিখিছো এটো ষ্টাইলত লিখিছো ঠিক আছে v2 ইকুৱেল টু এটো লিখিলো তো সিমিলাৰ ওয়ে v3 হিচাপে v3 কেনেকে লিখিম সোৱা v3 টো কেনেকে লিখিম a so তোমালোকে মই ইয়াত স্পেস নোহোৱা কাৰণে মই ওপৰত লিখি দিলো তোমালোকে তলে তলে লিখি যাবা ঠিক আছে a31 b1 a32 b2 plus dot dot a3n bn লিখিম so in the similar way এনেকে proceed কৰিলে আমি কি লিখিম লাষ্টত vn টো কেনেকে লিখিম a r1 b1 a r2 b2 plus dot dot a rn কি হ'ব a rn a r n bn লিখিম ৰাইট সো এখিনকে আই থিংক বুজি পাইছা তোমালোকে সো একো ডাউট নাই সো আমি প্ৰত্যেকটো কি কি কৰিলো প্ৰত্যেকটো ভেক্টৰকে আমি কি হিচাপে লিখিলো প্ৰত্যেকটো ভেক্টৰকে ইয়াত থকা ইয়াত n নহয় এটো r আছিল vr আমি প্ৰত্যেকটো ভেক্টৰকে that means b প্ৰত্যেকটো ভেক্টৰ v1 v2 vr as a linear combination of b1 b2 br bn হিচাপে লিখিলো with the help of the scalar a scalar বিলাক a11 a22 a33 বিলাক scalar জৰিয়তে আমি লিখিলো ঠিক আছে এতিয়া মন কৰিবা where ইয়াত লিখি দিবা where a I j are scalars where I lying between কি হ'ব তোমালোকে এবাৰ চাই পেলাই ক'ব পাৰিবা যে I lying between 1 and r and j lying between what 1 to n so এখিনলৈকে লিখা হৈ গ'ল so এখিনলৈকে I think তোমালোকে বুজি পাইছা ইয়াৰ পাছত আমি প্ৰসেস কৰিম আমি কি কৰিম সোৱা ইয়াৰ পাছৰখিনি কেনে কি কৰিব লাগিব আমাৰ
আমাৰ এইমটো কি আমি যে এটলিষ্ট ওৱান স্কেলাৰ ফাইণ্ড আউট কৰিব লাগিব যিটো নন জিৰ' হয় এইটোৱে হয় ন টু শ্ব' আমি কি কৰিব লাগিব টু শ্ব' হোৱাট at least one of scalars কি হয় one of scalars c1 c2 comma dot cn cr at least আমি কি কৰিব লাগে at least to show what at least one of scalar c1 c2 cr is non zero হিচাপে আমি দেখাব লাগে ঠিক আছে এটোই আমাৰ এইম এতিয়া তাৰ কাৰণে কি কৰিম we put ইয়াৰ পাছত লিখিবা we put the values of v1 v2 এতিয়া যিখিনি লিনিয়াৰ কম্বিনেশ্যন হিচাপে লিখিছিলো v1 v2 dot vr in the equation কোনটো ইকুৱেশ্যনত পাতিম in the equation c1 v1 c2 v2 dot cr vr equal to 0 we get এই কোৱেশ্যনটোৰ পাতি আমি কি পাম আমি গুটেখিনি এতিয়া ভ্যালু বিলাক পুট কৰি দিম so we get what so তোমালোকে লাইন বাই লাইন মই যেনেকৈ লিখি গৈছো তলে তলে লিখি যাব মই স্পেচ কভাৰ নোহোৱাৰ কাৰণে মচি দিছো আকৌ লিখিছো ৰিপিট কৰি so তোমালোকে তলে তলে লিখি যাবা তোমালোকৰ কপিত ঠিক আছে তো we get কি পাম আমি একেটা ভ্যালু কিটা পাতি দিয়া লগে লগে c1 v1 ৰ ঠাইত কি পাতিম a11 b1 a12 b2 dot a 1n bn ঠিক আছে তো প্লাস c2 v2 ঠাইত কি পাতিম a21 b1 a22 b2 dot কি পাতিম এখিনি পাৰিবা আৰু ধুনিয়াকে a2n bn পাতিম তো প্লাস dot আমি লাস্ট cr ইনটু vr ৰ ঠাইত কি পাতিম vr ৰ ঠাইত পাতিম আমি কিমান what do we write bn cr কি হ'ব ar1 b1 plus ar2 b2 plus dot arn bn হ'ব which is equal to 0 so equation টোত আমি পুট কৰি পেলে আমি এখিনি ভ্যালু পালো এতিয়া মন কৰিবা ইয়াৰ পাছত কি কৰিম চোৱা ইয়াৰ পাছত ইয়াত চোৱা b1 যত আছে b1 টো কমন লম b2 কিটা কমন লম লাইকৱাইজ b3 কিটা কমন লম সো মাজত ডট হিচাপে দি পেলাই লিখি দিম তাৰ পাছত bn বিলাক লগ লম লৈ পেলাই কি কৰিম আমি কমন লৈ পেলাই লাষ্ট আমি ব্ৰেকেটত এজ এ স্কেলাৰছ হিচাপে গুটিবিলাক লিখি দিম ঠিক আছে তো এতিয়া কি পাম ইয়াৰ পৰা মন কৰিবা ইয়াৰ নেক্সট লাইনত কি পাম আমি যদি b1 টো কমন লও আমি কি পাম b1 টো কমন লোৱাৰ লগে লগে আমি কি পাম c1 a11 plus c2 a21 comma dot a1n bn পাম sorry mistake হৈছে a21 c2 a21 dot a লাষ্টৰ লাইনটো ভুল হৈ গৈছে লাষ্টৰ এটো কিমান হ'ব cr plus cr তোমালোকে কমন লৈ পেলাই লিখিব পাৰিবা ধুনিয়াকে ar1 পাম হ'ব তো প্লাস b2 টো কমন লৈ ললে কি পাম c2 a21 c2 a22 plus dot cr কি পাম ar2 পাম ঠিক আছে সো প্লাস এনেকে লাইকৱাইজ আমি কমন লৈ ললে লাষ্টত কি পাম bn কিমান পাম c1 a1n plus c2 a2n plus dot কি হ'ব arn cr arn পাম which is equal to 0 so এখিনি পা সোৱা
এইখিনিতো হৈ গ'ল, এইখিনি সহজ, এইখিনি কমন লৈ পেলাই তোমালোকে কৰিব পাৰিবা। এতিয়া আমি কি পাইছিলোঁ? We have given, মই ইয়াৰ ওপৰত লিখিছোঁ, we have given what? We have given, আমাক কি দিয়া আছিলে? We have given the set S equal to কি দিয়া আছিলে? B1, B2, Bn is a basis. So S to যিহেতু এটা basis দিয়া হৈছে, therefore S to কি হ'ব? S is linearly independent. আৰু যেহেতু linearly independent হয়, so linearly independent হলে কি হয়? So আমি linearly independent ৰ definitionটো কি পাইছিলোঁ? যে a set of vectors is said to be linearly independent if we can find some scalars which all are equal to 0 such that means এনেকুৱা পাইছিলোঁ linearly independent ৰ definitionটো কি পাইছিলোঁ? Independent ৰ আমি definitionটো কেনেকুৱা পাইছিলোঁ? A set suppose S বুলি ধৰ consider কৰিছোঁ, V1, V2, ... Vn আছে, is said to be linearly independent. If we have some scalars, if we can find some scalars, right? Some scalars C1, ... C and such that Cn not all are equal to 0. All are equal to 0 বুলি পাইছিলোঁ, ঠিক আছে? All are equal to 0 such that ইহঁতৰ linear combination to C1, V1, Cn, Vn equal to 0 পাইছিলোঁ। এইটো হ'ল linearly independent হয় definition হয়। আৰু linearly independent definition পৰা কি পাইছিলোঁ? গোটেই স্কেলাৰ কেইটা কি হয়? C1, C2, ... Cn গোটেই কেইটা equal to 0 হয়। এতিয়া চোৱা, S being a basis, S টো যেহেতু এটা basis হয়, since S is a basis, so we have some scalars, so যেহেতু we can find some scalars, চোৱা S টো যেহেতু basis হয় আৰু গতিকে S টো linearly independent according to the definition of basis, so S is linearly independent, so we can find some scalars which all are equal to 0 such that the linear combination of the vectors b1, b2, ... bn equal to 0. ইয়াতে চোৱা b1 এইখিনি গোটেইখিনি স্কেলাৰ, গোটেইকেইটা স্কেলাৰ মাল্টিপ্লিকেশ্যন কি হৈছে? স্কেলাৰ হ'ব। তো এইটো এটা স্কেলাৰ, এইটো এটা স্কেলাৰ, এই স্কেলাৰ দুটা মাল্টিপ্লিকেশ্যন আকৌ এটা স্কেলাৰ হ'ব। তো গোটেইখিনি আকৌ এড কৰি দিয়াৰ লগে লগে আকৌ এটা স্কেলাৰ পাম। তো b1 সাম স্কেলাৰ, b2 সাম স্কেলাৰ, ... bn সাম স্কেলাৰ ইকুৱেল টু 0 হৈ আছে। এতিয়া যেহেতু S is linearly independent, since S is linearly independent, গতিকে এই স্কেলাৰ গোটেইকেইটা ভ্যালু কেইটা কি হৈ যাব? 0 হৈ যাব, ঠিক আছে? Since S is linearly independent, therefore a b1, b2, b3, ... bn ৰ লগত যিকেইটা কি আছে স্কেলাৰ আছে, সেই স্কেলাৰ কেইটা ইকুৱেল টু কি হৈ যাব? গোটেই কেইটা ইকুৱেল টু 0 হ'ব। দ্যাট মিন্স what? C1 a11 plus C2 a12 ... CR AR1 equal to 0 হৈ যাব। Likewise C2 A21, sorry C1, so ইয়াত কি আছে? C2 ৰবা দেই, এক সেকেন্ড ৰখা, B2 কালেক্ট কৰোঁতে আমি কি পাইছোঁ? C1 A1 ঠিক আছে, ইয়াত C1 হ'ব দেই। নেক্সট কিমান পাম? C1 A21 plus C2 A22 ... CR
a r2 হ'ব ইকুৱেল টু 0 সো কোফিচিয়েন্ট বিলাক আৰু b1 b2 যিবিলাক কোফিচিয়েন্ট আছিল দ্যাট মিন্স স্কেলাৰ কেটা গোটে কেটা ইকুৱেল টু 0 হৈ যাব সিন্স s is linearly independent তো লাষ্টত কি পাম c1 a1n plus c2 a2n plus arn cr will be equal to 0 so ekhini আমি পালো by taking the consideration s is linearly independent লৈ পেলাই পালো যেহেতু s set to linearly independent so এই স্কেলাৰ গোটে কিটা কি হৈ যাব ইকুৱেল টু 0 হৈ যাব সো ইয়াতে এটা মন কৰিবা এটো ইকুৱেশ্যন নম্বৰ 4 বুলি দিবা এটো ইকুৱেশ্যন নম্বৰ 4 বুলি দিবা 4 ত এই গোটেখিনি ইকুৱেশ্যন আছে সো এতিয়া তোমালোকে যদি মন কৰা এই গোটেখিনি সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যনছ কি বুজাই আছে হোমোজেনিয়াছ সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যন বুজাই আছে গতিকে এনেকে লিখিব পাৰা তোমালোকে যে a ইয়াতে ax equal to 0 টাইপৰ ইকুৱেশ্যন ৰিপ্ৰেজেন্ট কৰি আছে ঠিক আছে সো ইয়াতে কেটা ইকুৱেশ্যন আছে আৰু কেটা ভেৰিয়েবল আছে সো ইয়াতে চোৱা মই খিনি হেতু কাৰণে লিখিম কেনেকে চোৱা তোমালোকে মন কৰিবা ইয়াতে ইকুৱেশ্যন 4 represents what 4 represents system of homogeneous equations here equations are n variables and r equations are n so ইয়াতে মন কৰা ইয়াতে কেটা ইকুৱেশ্যন আছে টোটাল তো টোটাল তোমালোকে যদি কাউন্ট কৰা 1 2 আপ টু n ইকুৱেশ্যন আছে হিয়াৰ ইয়াত কেটা ইকুৱেশ্যন আছে ইয়াতে এই সিস্টেম অফ ইকুৱেশ্যনছ বিলাক কেটা হিয়াৰ টোটাল n equations are there n equations are there ইয়াত টোটাল কেটা ইকুৱেশ্যন আছে n টা ইকুৱেশ্যন আছে আৰু কিমানটা ভেৰিয়েবল আছে ইয়াতে n equations are there and r variables are there ইয়াত কেটা ইকুৱেশ্যন আছে n টা ইকুৱেশ্যন আছে আৰু ভেৰিয়েবলৰ সংখ্যা কিমান আছে 8 টা এতিয়া চোৱা আমি কি কনসিডাৰ কৰিছিলো we considered what r greater than n so r greater than n means আমি কি কৰিছিলো নেক্সট সেটটোত যেটো সংখ্যা আছিল কি তাতকে আমি কি সেটটোত এলিমেন্টৰ সংখ্যাতকে আগৰ সেটটোৰ এলিমেন্টৰ সংখ্যাতকে গ্ৰেটাৰ কনসিডাৰ কৰিছো ইয়াতে এতিয়া তোমালোকে দেখা পালাগৈ যে ইয়াতে যিখিনি সিস্টেম অফ ইকুৱেশ্যন পালো ইকুৱেশ্যন নম্বৰ 4 তাত হেখিনি কি ৰিপ্ৰেজেন্ট কৰে সিস্টেম অফ হোমোজেনিয়াছ ইকুৱেশ্যন ৰিপ্ৰেজেন্ট কৰে আৰু তাত কেটা ভেৰিয়েবল আছে ইয়াত r টা ভেৰিয়েবল আছে আৰু n টা কি আছে n টা ইকুৱেশ্যনছ আছে এতিয়া চোৱা আমি জানো কি rank of augmented matrix a b তো rank of augmented matrix ইয়াতে a b বুলি নকওঁ ইয়াতে a c বুলি কওঁ ইয়াতে আমি কি কওঁ rank of is equation number 4 থকা augmented matrix টো আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো কি a c বুলি পেলাই এত কি এলিমেন্ট বিলাক থাকিব সো এই যিবিলাক কোএফিচিয়েন্টস বিলাক আছে কোএফিচিয়েন্টস বিলাক কালেক্ট কৰি পেলাই আমি c1 c2 cn ৰ কাৰণে যিবিলাক কোএফিচিয়েন্টস আছে সেইবিলাক কোএফিচিয়েন্ট বিলাক ইয়াত কালেক্ট কৰি পেলাই a matrix টো আমি বনাম আৰু c কি হ'ব c1 c2 ... cn সো cr c1 c2 ... cr ঠিক আছে এটা চোৱা এই অগমেন্টেড ম্যাট্ৰিক্সটো যেটো ৰ্যাঙ্ক হয় চোৱা অগমেন্টেড ম্যাট্ৰিক্সটো যেটো ৰ্যাঙ্ক হয় হেতু ইয়াতে নাম্বাৰস অফ ইকুৱেশ্যনছ সংখ্যাই কম আছে নাম্বাৰস অফ ভেৰিয়েবলছতকে নাম্বাৰস অফ ইকুৱেশ্যনৰ সংখ্যাই কম আছে ঠিক আছে গতিকে ৰ্যাঙ্কটো ডেফিনেটলি কমেই হ'ব দ্যাট মিন্স ৰ্যাঙ্কটো কি হয় ডেফিনেটলি কম হ'ব মিন্স কি হয় দ্যাট মিন্স মই ক'ব বিচাৰিছো যে rank of the augmented matrix SC equal to n will be equal to rank of A will be less than R. That is rank of the augmented matrix SC equal to n which is less than R. So etu kotha তোমালোকে ইয়াৰ পৰা থিৰাং কৰিব পাৰা
এটা কথাটো হল যেহেতু rank of the augmented matrix AC equal to n which is less than r, that means rank to কিমান হয় n হয় আৰু that means rank to definitely r তকে যেহেতু numbers of equations ৰ সংখ্যাই কম আছে গতিকে rank to definitely numbers of variables তকে সৰু আহিব আৰু সৰু থকা মানে আমি already system of linear equation homogeneous linear equations ৰ কাৰণে আমি consistency পঢ়িছো তাত কেতিয়া আমি trivial solution পাওঁ আৰু তেতিয়া non trivial solution পাওঁ আমি জানো trivial solution means কি যে unique solution যেতিয়া পাওঁ আমি তাক কওঁ trivial solution আৰু হেতু কেতিয়া পাওঁ যেতিয়া rank of the augmented matrix কি পাইছো rank of the augmented matrix AB equal to rank of A equal to আমি কি পাইছিলো numbers of variables ঠিক আছে numbers of variables পাম আৰু সো তাক কি কওঁ আমি ইউনিক সলিউশন বুলি কওঁ বা ট্ৰিভিয়াল সলিউশন বুলি কওঁ ট্ৰিভিয়াল সলিউশন বুলি কওঁ ঠিক আছে এতিয়া এই ক্ষেত্ৰত চোৱা আমি আৰু এটা কি পাইছিলো যে যদি লেস দেন নাম্বাৰস অফ ভেৰিয়েবলস আহে তেতিয়া আমি কি কওঁ নন ট্ৰিভিয়াল সলিউশন আৰু ইনফাইনাইটলি মেনি সলিউশনস বুলি আমি কৈছিলো ইয়াতে চোৱা যেহেতু আমি ইয়াতে এই ক্ষেত্ৰত কি পালো rank of the augmented matrix equal to n rank of A is less than r that means আমি এই ক্ষেত্ৰত কি পাম so in this case so ইয়াৰ পাছত লিখিবা in this case we get আমি কি পাম non trivial আমি কি পাম non trivial solution right non trivial solution যেহেতু পাম non trivial solution পোৱা means কি তো trivial solution মানে কি সব c1 c2 ... cr গুটে কিটা ভ্যালু 0 হৈ যোৱা আৰু এই ক্ষেত্ৰত কি পাইছো যে আমি non trivial solution পাম so non trivial solution পাম পোৱা means কি there exists at least one ci there exists at least one ci which is not 0 that means আমি at least eta c এনেকুৱা পাম যেটো not equal to 0 so ইয়াৰ পৰা কি কনফাৰ্ম হ'ল so from here it confirms that the set আমি কি কনসিডার কৰিছো the set B that is v1 v2 ... vr where r is greater than n that means the set containing more than n vectors is linearly independent আমি so in this way you can prove this theorem so kiba doubt thakile comment section on comment koriba aru logote video bur share koriba jiman para so keep visiting my channel keep watching my videos so thank you for visiting my channel